গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত মই ভিডিঅ' বনাব লৈছোঁ। তো ভিডিঅ'টো হৈছে আৰু গুৰুত্বপূৰ্ণ, বহুত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব গৈ আছে। কাৰণ এই ভিডিঅ'টো হ'ব গৈ আছে যিসকলে মোবাইল ফোনত ব্যস্ত হৈ থাকে। আৰু আমি কি হয়, আমি বহুতে মোবাইল ফোনত এনেকুৱাকৈ ব্যস্ত হৈ যাওঁ যে আমাৰ লগত কোনোবা যদি আছে সেই কথা পাহৰি পেলাওঁ। আমি তেওঁলোকৰ প্ৰতি গুৰুত্ব নাইকিয়া হৈ যায়, গুৰুত্ব থাকে আমাৰ মোবাইলত। আৰু যেতিয়া আমাৰ মোবাইলত বেছি গুৰুত্ব হৈ যায়, তেতিয়াই কি হয়, আমি আমাৰ লগত যে ল'ৰা ছোৱালীও আছে, আমি লগত ল'ৰা ছোৱালী লৈ আহিছোঁ সেই পাহৰি পেলাওঁ আৰু অকস্মাতে দুৰ্ঘটনাক আমি আমন্ত্ৰণ জনাওঁ। ঠিক আছে, আমি নিজেই মাতি আনো দুৰ্ঘটনা। ঠিক আছে, কাৰণ কেলে আমি মোবাইল ফোনত ব্যস্ত হৈ থাকোঁ। বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে মোবাইলত ব্যস্ত হৈ যায়, ল'ৰা ছোৱালী ক'ত কি কৰি আছে আমি গমেই নাপাওঁ। ঠিক আছে, বহুতত দেখা যায়, বহুত ক্ষেত্ৰত মই দেখা পাইছোঁ। আৰু সেইকাৰণে ভাবিলোঁ, মই যোৱাকালি এটা ভিডিঅ' পালোঁ আৰু ভিডিঅ'টো পোৱাৰ লগে লগে মই ভাবিলোঁ এই ভিডিঅ'ৰ দ্বাৰাই মই এটা মেছেজ দিব বিচাৰোঁ যে নিজক সতৰ্ক কৰিব লাগে, নিজক সাৱধান কৰিব লাগে। যেতিয়া ল'ৰা ছোৱালীৰ লগত থাকে বা ল'ৰা ছোৱালী লৈ পেলাই যেতিয়া আমি বাহিৰলৈ যাওঁ, তেতিয়া বাহিৰলৈ যাওঁতে আমি মোবাইলৰ ওপৰত গুৰুত্ব কমাই দি পেলাই আমি ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব থাকিব লাগে। নহ'লে কোন সময়ত কেতিয়া দুৰ্ঘটনা হয় কোনো গম নাপায়। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, ভিডিঅ'টো চালে গম পাব। এই ভিডিঅ'টোত চাওক, মহিলাগৰাকী মোবাইল ফোনত ব্যস্ত আৰু গাড়ীৰ ভিতৰত তেওঁৰ কণমানি ছোৱালীজনী আছে। আৰু কণমানি ছোৱালীজনী কেনেবাকৈ নিউট্ৰেল কৰি দিলে গাড়ীখন আৰু হেণ্ডব্ৰেকটো খুলি দিলে। খুলি দিয়াৰ লগে লগে গাড়ীখন অট'মেটিকলি যাব আৰম্ভ কৰিছে। গাড়ীখন আগুৱাই গৈছে আৰু এজন ব্যক্তিয়ে দেখা পাইছে। দেখা পোৱাৰ লগে লগে ছোৱালীজনীক, কণমানি ছোৱালীজনীক বচোৱাৰ চেষ্টা কৰিছে। আৰু সেই ব্যক্তিজনে ইফালে সিফালে চাই পেলাই চিঞৰিছেও, কিন্তু গাড়ীখন এনেকৈ ৰখাবলৈ চেষ্টা কৰিছে, কিন্তু ৰখাব পৰা নাই। তো চাওক, মোবাইলত ব্যস্ত হৈ থকাৰ বাবে মোবাইলত গুৰুত্ব দি আছে। এতিয়ালৈকে গম পোৱা নাই মহিলাগৰাকীয়ে যে তেওঁৰ ছোৱালীজনী গাড়ীৰ ভিতৰত আছে আৰু গাড়ীখন যে আগুৱাই গৈ আছে, এতিয়ালৈকে মহিলাগৰাকী গম পোৱা নাই। ইমানেই ব্যস্ত হৈ গৈছে যে মোবাইলৰ মাজত ইমানেই ব্যস্ত যে মহিলাগৰাকী গমেই পোৱা নাই। ব্যক্তিজনে কিমান মানে এইটো আচলতে ভিডিঅ' ইমান লৰচৰ কৰিছে যদিও মহিলাগৰাকীয়ে মোবাইলতে ব্যস্ত, গমেই পোৱা নাই। মহিলাগৰাকীৰ হাতৰ পৰা গাড়ীৰ চাবিটো লৈ আহিলে মানুহজনে, তথাপিও গম পোৱা নাই যে মহিলাগৰাকীৰ হাতৰ পৰা গাড়ীৰ চাবিটো লৈ গৈছে। তো মহিলাগৰাকী এতিয়াও গম পোৱা নাই। অৱশেষত মহিলাগৰাকী গম পালে। গম পোৱাৰ পিছত দেখিছে, চাইছে। তো আৰু এটা ভিডিঅ' চাওক, ৰীল বনাই আছে। ঠিক আছে, এইটো ভিডিঅ'ত চাওক, ৰীল বনাই আছে। মহিলাগৰাকী ৰীল বনাই আছে আৰু কাষত কণমানিজনী, আৰু তাৰ কাষতে আছে নদীখন। আৰু নদীৰ কাষে কাষে চাওক, অকস্মাতে দুৰ্ঘটনা হ'ব পাৰে, গমেই পোৱা নাই। ৰীল বনোৱাত ব্যস্ত হৈ আছে আৰু পিছত গম পাইছে ৰীল যে মোৰ ছোৱালীজনীৰ ওচৰত আছিলে, ছোৱালীজনী ক'ত গ'ল বুলি চিঞৰি আছে আৰু ছোৱালীজনীক বিচৰাত লাগিছে। কিন্তু প্ৰথমতে যদি সেই মানে গুৰুত্ব থাকিলেহেঁতেন ছোৱালীজনীৰ, যে লগত মোৰ ছোৱালী এজনীক লগত লৈ গৈছে, সেই গুৰুত্ব, সেই মানে মনোভাৱ যদি থাকিলেহেঁতেন, তেতিয়াহ'লে ছোৱালীজনী তেনেকৈ হেৰাবলগীয়া নহয়। এতিয়া চাওক, ছোৱালীজনী দলঙৰ পৰা তলত পৰিব খুজিছিলে, অকস্মাতে মানুহজন আহিলে বুলিহে মানুহজনে ছোৱালীজনীক বচাবলৈ সক্ষম হ'ল। তো কি চাওক, আমি নিজৰ ল'ৰা ছোৱালীক লগত লৈ গ'লে কেতিয়াও মোবাইল ফোনত ব্যস্ত হ'ব নালাগে, কেতিয়াও গুৰুত্ব মোবাইলত থাকিব নালাগে। থাকিব লাগে ল'ৰা ছোৱালীৰ ওপৰত, যাতে কোন সময়ত কেতিয়া কেনেকৈ দুৰ্ঘটনা আহে কোনো গম নাপায়। নিজক সতৰ্ক ৰাখি থোৱাটো ভাল। আৰু এটা ভিডিঅ' চাওক, এই ভিডিঅ'টোত চাওক, কণমানি জনী গাড়ীৰ ভিতৰত আছে, একে চেম ভিডিঅ' গাড়ীৰ ভিতৰত আছে, গাড়ীৰ ভিতৰত সোমাই আছে, মাকে গমেই নাপায়। আৰু ইফালে চাওক, পুলিচ এগৰাকী, প্ৰশাসনৰ মানুহ হৈ পেলাইও মোবাইলত ব্যস্ত হৈ আছে। তো এইটো প্ৰতিচ্ছবি, মানে এইটো এটা ভিডিঅ'। মই যিখিনি দেখুৱাই আছোঁ ভিডিঅ', জাষ্ট এটা ভিডিঅ' দেখুৱাই আছোঁ, কিন্তু বাস্তৱ ছবি দেখা পোৱা যায়। ৰাস্তাত আপুনি চাব, বাস্তৱ ছবি দেখা পোৱা যায়। কেতিয়াবা মোবাইলটো টিপি 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 গৈ থাকে, গমেই নাপায় যে আগফালে গাড়ী এখন আহিছে বা কিবা এটা আহিছে, একো গম নাপায়, কিন্তু এনেকৈ গৈ থাকে। তো সেই সময়তে দুৰ্ঘটনা হ'ব পাৰে ন। তো ৰাস্তাত যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ নহয়, অকণমান হ'লেও মনোযোগ দি থাকিব লাগে, গুৰুত্ব থাকিব লাগে বেলেগ বস্তুৰ ওপৰত। মোবাইলত গুৰুত্ব থাকিব নালাগে, কাৰণ মোবাইলত গুৰুত্ব থাকিলে কি কি ঘটনা হ'ব পাৰে চাওক।
ঠিক আছে। তো আজি তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলো সাৱধান হয়, নিজৰ ল'ৰা ছোৱালীক লৈ যাতে বাহিৰলৈ যাওঁতে অকণমান সতৰ্ক হয়, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব থাকে বা নিজৰ প্ৰতিও গুৰুত্ব থাকে। মোবাইলৰ ওপৰত বাহিৰত ওলাই যোৱাৰ পিছত, ঘৰৰ বাহিৰত ওলাই যোৱাৰ পিছত নিজেও অকণমান সতৰ্ক হ'ব লাগে যে নিজেও মোবাইল ইউজ কৰাটো, ব্যৱহাৰ কৰাটো অলপ কমাব লাগে। বাহিৰত যাই থাকোঁতে কেতিয়াও মোবাইলত বেছি গুৰুত্ব নহয়, বাহিৰৰ মানে হেৰিবিলাকত গুৰুত্ব বেছি দিব লাগে। কোন সময়ত কেতিয়া দুৰ্ঘটনা আহে কোনো নাজানে। গতিকে বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে সতৰ্ক হয়। তো মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' দিম যাতে সকলোৰে ভাল হয়। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টোতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়, সকলোৱে অকণ বুজি পায় যে আমি বাহিৰত গ'লে সতৰ্ক হ'ব লাগে। মোৰ লগত যদি কোনোবা গৈছে তো সেই ল'ৰা ছোৱালীয়ে হওক বা যোনেই নহওক, তেওঁলোকৰ প্ৰতি গুৰুত্ব থাকিব লাগে, মোবাইলত গুৰুত্ব থাকিব নালাগে। ঠিক আছে। তো আজি অলপ দিনৰ আগত তেনেকুৱা এটা দুৰ্ঘটনা হৈ গৈছে। গাড়ীৰ ভিতৰতে কণমানি ছোৱালী এজনী মানে উশাহ ল'ব নোৱাৰা হৈ পেলাই মৰি গ'ল, মানে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। তো তেনেকুৱা ধৰণৰ বহুত দুৰ্ঘটনা বাস্তৱ মানে পৃথিৱীত হৈ আছে। ইয়াতো ভিডিঅ' মই দেখুৱাইছোঁ, মাত্ৰ ভিডিঅ' এটা দেখুৱাইছোঁ, মাত্ৰ মানুহক বুজিবৰ কাৰণে, মানুহক সতৰ্ক হ'বৰ কাৰণে। কিন্তু বাস্তৱ পৃথিৱীত এনেকুৱা দুৰ্ঘটনা হৈ আছে। গতিকে সেইকাৰণে সকলোৱে সতৰ্ক হোৱাটো আৱশ্যক। সকলোৱে মোবাইলতকৈ মানে নিজক গুৰুত্ব দিব লাগে, অকণমান সাৱধান হ'ব লাগে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।